এটা কথা ক'ব বিচাৰিছোঁ মুখ্যমন্ত্ৰী মহোদয়ে যোৱাকালি এখন মিটিং কৰিছে মিটিং কৰি মুখ্যমন্ত্ৰীয়ে পাৰিষদসকলক গুৱাহাটী আমাৰ জিএমচি যিসকল কাউন্সিলৰক মাতি আনিছে বিধায়কসকলক মাতি আনিছে গুৱাহাটী লোকসভাৰ ভিতৰত থকা বিধায়কসকলক আৰু আনি পেলাই কৈছে যে চাবা এইটো মোৰ বহুত প্ৰেষ্টিজৰ কথা মীৰা বৰঠাকুৰক বহু ভোটত হৰুৱাব লাগিব বুলি পাৰিষদসকলক মানে এটা ইনষ্ট্ৰাকশ্যন দিছে বিধায়কসকলক আৰু তেওঁ কৈছে যে এতিয়াতো মীৰা বৰঠাকুৰক কোনো ৰেড কাৰ্পেটৰ তলত কোনো চাইনাৰ লুইবাৰজাৰতো কোনো কেছ ফাইল নাই বহু বালকি মীৰা বৰঠাকুৰ বুলি এষ্টাব্লিছ কৰি দিব লাগিব মই মুখ্যমন্ত্ৰী যে ভিতৰত যে বহু ডাঙৰ ডাঙৰ ফুটা আছে ফাঁক আছে কথা পাতিলে যে বাহিৰত ওলাই যায় তেওঁলোকৰ বোলে কংগ্ৰেছৰ খবৰবিলাক ওলাই যায় এটা মুখ্যমন্ত্ৰীয়ে কালি মিটিঙত পাতি পাৰিষদ আৰু বিধায়কসকলক যিবিলাক কথা কৈছে খবৰবিলাক আমি তেওঁ কাইলৈ পৰা ক'ব মই আজিয়ে গম পালোঁ মুখ্যমন্ত্ৰী কৈছোঁ আপুনি যে আমাক বহু বলকি বুলি কৈছে বৰ ভাল কথা কৈছে বহু বলকি কেতিয়া আৰু বলকি হ'ম আপুনি যেনেকৈ মিউনিচিপালিটি ইলেকশ্যনত কৈছিলে যে আপোনালোকে ভোট দিয়ক ঘৰে ঘৰে পানী পাওঁ পালেনে পানী কোনোবাই নাই পোৱা প্ৰত্যেকটো ৱাৰ্ডত 10 কোটিকে টকা দিম বুলি কৈছিলে দিছে নেকি নাই দিয়া দলং বনাইছে কমিশ্যন মুখ্যমন্ত্ৰীয়ে লৈছে বহু বলকি আৰু বলকি হ'ম আপোনাৰ বিৰুদ্ধে আপুনি আৰু কি কৈছিলে যে আপুনি কৈছিলে আপোনালোকে কৈছিলে যে সবকা সাথ সবকা বিকাশৰ কথা কয় 6 জনগোষ্ঠী জনজাতিকৰণৰ কথা কয় তাৰপিছত আপোনালোকে শুদ্ধ এখন এনআৰচি দিব নোৱাৰিলে কথা কম নে নকম ডেফিনেটলি কম শুদ্ধ এনআৰচি দিব নোৱাৰি কা আনিছে অসমৰ মানুহক পট্টা দিব পৰা নাই গুৱাহাটীবাসী ৰাইজক মাটিৰ পট্টা দিব পৰা নাই খোৱা পানীৰ ব্যৱস্থা কৰি দিব পৰা নাই স্মাৰ্ট মিটাৰ 300 ইউনিট বিজুলী ফ্ৰী দিম বুলি কৈ পেলাই স্মাৰ্ট মিটাৰ আনি মাধমাৰ ফুৰাইছে তাকে ক'লে বহু বলকি বুলি কয় অতুল বৰাই বহু বলকি বুলি কয় এসমান কম এনেকুৱা বহু বলকি কথা বেলেগ কিছু নাই এতিয়া গৌৰৱ গগৈ ক'লে নোৱাৰিলে ৰাইজে সিদ্ধান্ত লৈছে যে গৌৰৱ গগৈক এবাৰ দিল্লীলৈ পঠাব আকৌ পঠাব এতিয়া গৌৰৱ গগৈক নোৱাৰি তাক পেকআপ কৰি এবাৰ গুৱাহাটীলৈ আহিছে যে মীৰা বৰঠাকুৰক বহু বলকি বুলি কোৱা অতুল বৰাই মোক বহু বলকি বুলি ক'লে চালে নেকি যিজন অতুল বৰাই কা নেমানো বুলি কান্দি কান্দি মন্ত্ৰিত্ব ত্যাগ কৰিছিলে আকৌ দুদিনমানৰ পিছত নৰেন্দ্ৰ মোদী আৰু হিমন্ত শৰণাপন্ন হৈ পেলাই আকৌ মন্ত্ৰিত্ব ল'লে এনেকুৱা মানুহৰ কথা কৈ থাকিলে যদি মোক বহু বলকি বুলি কয় মই হাজাৰবাৰ বহু বলকি হ'ম এই কথাবিলাক আজি মই লাইভৰ যোগেদি অসমলৈ পঠাইছোঁ তেওঁলোকে কৈছে এওঁ কথা কয় মীমাংসা কৰিব নোৱাৰে মই কেনেকৈ মীমাংসা কৰিম মই MLA নে মই সাংসদ নে মই মুখ্যমন্ত্ৰী মই মুখ্যমন্ত্ৰীয়ে কৰা যিবিলাক 2 নম্বৰীয়া কথা সেই কথাবিলাকে কৈ আছোঁ যে এওঁ কৈছে আপোনালোকে জিএমচিত ভোট দিয়ক 1 জুনৰ পৰা পানী পাওক এতিয়া পানীৰ কাৰণে গোটেই গুৱাহাটী হাহাকাৰ এওঁলোকে স্কুলবিলাক বন্ধ কৰি মদৰ দোকান খুলিছে এসবাৰ কম এওঁলোকে কৈছে চব কথাতে মাত দিয়ে আৰে আপোনালোকে চব কথাতে হঠকাৰী সিদ্ধান্ত ল'ব আমি চব কথাতে মাত দিব লাগিব স্কুল বন্ধ কৰি মদৰ দোকান খুলিব 188টা ল'ৰা ছোৱালীক এনকাউণ্টাৰ কৰি পেলাই আপোনালোকে সেইবিলাক মানুহক মাতৃ বুকু উদং কৰিলে কাৰোবাৰ পত্নী বুকু উদং কৰিলে তাৰপিছত এতিয়া সুপাৰী সিন্ডিকেট গৰু সিন্ডিকেট কয়লাৰ সিন্ডিকেট চব চলি থাকিব আকৌ তাকে ক'লে বহু বলকি বুলি কোনে অতুল বৰাই কয় চাজেনে বাৰু অতুল বৰাই মোক বহু বলকি বুলি কয় মুখ্যমন্ত্ৰীয়ে কৈছে তোমালোকে এই কথাটোৱে এষ্টাব্লিছ কৰিবা বেলেগ আৰু কোনো কথা নাই যেতিয়া আচল আৰু কথাবিলাক আমি উলিয়াম মুখ্যমন্ত্ৰীৰ লগত থকা প্ৰত্যেকজনে এই যে কৃষি মানে কৃষক নিধি এটা ওলাইছিলে নহয় কিমান কোটি কোটি টকা যে খৰাং হ'ল 2 নম্বৰী হ'ল এইবোৰ বলকি কৰিম নেকি অতুল বৰা ডাঙৰীয়া সেইকাৰণে থুটো ওপৰলৈ পেলাব নালাগে গাত পৰিব আমাৰ থু ওপৰত পেলাবলৈ গাত পৰিবলৈ জেগা আমাৰ তাত নাই কোনো ৰেড কাৰ্পেটৰ তলত আমাৰ ফাইল নাই এই কথাবিলাক কৈ থাকোঁ কাৰণে মীৰা বৰঠাকুৰক এতিয়া পাৰিষদসকলক মই সন্মানীয় পাৰিষদসকলক কৈছোঁ চবৰে লগত আমাৰ যোগাযোগ আছে তেওঁলোকৰ কংগ্ৰেছৰ লগত যোগাযোগ আছে কংগ্ৰেছে বোলে বিজেপিৰ লগত যোগাযোগ আছে আমি গোটেই পাৰিষদবিলাকে মনৰ কথা কয় নহয় যে বাইদেউ আমাৰ গোটেই পাৰিষদৰ কেপাচিটিটো যিটো আছে গোটেইবিলাক কাটি অফিচাৰক দিলে কাৰণ আমাৰ পৰা কমিশ্যনটো ল'লে ধৰা পৰি যাব লিডাৰৰ অলপ নেতৃত্বত চাপ লাগিব সেইকাৰণে এই অফিচাৰবিলাকলৈ পাৰিষদৰ ক্ষমতাটো লৈ গৈ পাৰিষদক এতিয়া কি কৰিছে অফিচাৰে পাৰিষদসকলৰ কাউন্সিলৰসকলৰ কাম অফিচাৰে কৰে আৰু পাৰিষদসকলে এই
শপত ৰোডত খালী হাতে খালী জেপে তেওঁলোকে কেৱল ড্ৰেইন চাফা কৰিছে নে নাই চাই থাকে। পকেট পাৰিষদৰ খালী, পাৰিষদৰ হাতত একো নাই। কাম কোনে কৰে? অফিচাৰে কমিশ্যনটো লৈ পেলাই মন্ত্ৰীক কমিশ্যন দিয়ে। তাকে ক'লে কয় মীৰা বৰঠাকুৰ বহু বল কি আৰু বল কি হ'ল। ইলেকশ্যনৰ আগত আৰু ইমান কথা ক'বলগীয়া আছে আৰু কথা কম। মই সেইকাৰণে কৈছোঁ তেওঁলোকে মুখ্যমন্ত্ৰীয়ে পাৰিষদসকলক মাতি বিধায়কসকলক মাতি যিবোৰ কথা কৈছে যোৰহাটত নোৱাৰে, গুৱাহাটীতো নোৱাৰে। গুৱাহাটী ৰাইজে এবাৰ সিদ্ধান্ত লৈছে যে এওঁলোকে মানুহক যিবিলাক কথা কৈ আহিছে নিৰ্বাচনৰ আগত আমি এৰিম নহয়। সেইটোত মুখ্যমন্ত্ৰীয়ে কয় যে এবাৰ কয় যে ইছলাম অশান্তি, আকৌ কয় বদৰ ভাই মুখ্যমন্ত্ৰী হ'ব বুলি কয়। সেইজন মুখ্যমন্ত্ৰীয়ে আকৌ ইণ্টাৰভিউত কি কয় যে बधू भाई का साथ तो मेरा बहुत अच्छा रिलेशन है। वो 10 साल से मुझे चीफ मिनिस्टर देखना चाहते हैं। जब राज्यसभा का 2 साल विधायक का जरूरत पड़ता है वो हमको दिलवा देता है। एबार कोई बदरुद्दीन मुख्यमंत्री हम बोली भय पाए और बदरुद्दीनर লগত সম্পর্ক কোনে ৰাখে। মই এইকাৰণে কৈ আছো কথাটো গোটেই অসমত লাইভত গৈ আছে। এইটো কথাই যাতে গৌৰৱ গগৈ ডাঙৰীয়াও কামত আহে, এই কথাখিনিয়ে যাতে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াও কথা কামত আহে, এই কথাখিনিয়ে যাতে লুৰিণজ্যোতি ডাঙৰীয়াও কামত আহে, ফাৰ্ষ্ট পেজৰ যাতে সকলো মানুহৰ কামত আহে। গতিকে মই কথাখিনি দায়িত্ব সহকাৰে কৈ আছো। এবাৰ কয় গুজৰাটৰ পানী পাইপেৰে মুছলমানৰ তেজ যায়, আকৌ গুজৰাট মডেলটো ইয়ালৈ লৈ আহি পেলাই অসমীয়া গোটেই স্কুলবিলাক গুজৰাটত 7,000 স্কুল বন্ধ হ'ল। মডেলটো কঢ়িয়াই নিয়াতে 11,000 স্কুল বন্ধ কৰি দিলে। এইটো কেনেকুৱা মডেল? এই মডেলৰ কথাবিলাক আমি কম নে নকওঁ? তাকে ক'লে মুখ্যমন্ত্ৰীয়ে পাৰিষদক বহাই বিধায়কক বহাই বহু বলগী বুলি কয় আৰু বহুত কথা আছে ক'বলৈ কম। আমি আৰু কথা কম। মুখ্যমন্ত্ৰীয়ে ক'ৰবাত আজিলৈকে আপোনালোকে দলং বনোৱা PWD ডিপাৰ্টমেণ্ট ৰাখা শুনিছে নেকি? কেলে ৰাখিছে? কমিশ্যন। অভাৰব্ৰিজ বনালে কমিশ্যন বহুত পায়। এই কথাবিলাক নকম নেকি? এই কথা ক'লে যদি বহু বলগী বুলি কয় 1000 বাৰ মই বহুত কথা কম। অতুল বৰা ডাঙৰীয়া শৰণাপন্ন হ'লে নাই? গোটেই বিজেপি দলটো 2-3জন মানুহে এজিপি দলটো 2-3জন মানুহে আনি হিমন্ত বিশ্ব শৰ্মাৰ ভৰিত দি দিলে নে নিদিলে? এতিয়া এজিপি কৰ্মীসকল হতাশাত ভুগিছে। বিজেপি বুলি এতিয়া কিবা আছে নেকি? এতিয়া বিজেপি বুলিবলৈ একো নাই। বিজেপি সব কৰ্মী হতাশত গৈছে। বিজেপি দলটোকো তেওঁলোকে মানে শেষ কৰিলে। এতিয়া খিচিৰি পাৰ্টি কিছুমান কৰিছে। আমাৰ দলৰ এতিয়া তেওঁলোকে কিছুমান মানুহক নি যাৰ ৰেড কাৰ্পেটৰ তলত ফাইল আছে, যাৰ ইডিয়ে যাব পৰা অৱস্থা আছে, CBI যাব পৰা অৱস্থা আছে, তেওঁলোকক আনি নি পেলাই এতিয়া বিজেপিত জইন কৰাইছে আৰু তেওঁলোকে কম্পিটিশ্যনত লাগিছে আমাৰ কিছুমান মানুহ নিব। আৰে ভুৱনেশ্বৰ কলিতাই বহিবলৈ জেগা পোৱা নাই। ৰাণা গোস্বামী গৈ আছে 4 দিনত 4ৰ্থ নম্বৰ লেয়াৰত বহিবলগীয়া অৱস্থা হৈছে দূৰত। ইয়াৰ পৰা গৈ বিজেপি পুৰণা মানুহৰ বহিবলৈ জেগা নাই, ৰাজন গোহাঁই আজি বহিবলৈ জেগা নাই, বিজয় চক্ৰৱৰ্তী ডাঙৰীয়া বহিবলৈ জেগা নাই, ৰমেন ডেকা ডাঙৰীয়া বহিবলৈ জেগা নাই, জয়ন্ত দাস ডাঙৰীয়া বহিবলৈ জেগা নাই। কংগ্ৰেছৰ পৰা এইসকল তৃণমূলৰ কৰ্মী তাত গৈ ক'ত বহিব? মই ভুৱনেশ্বৰ কলিতা ক'ত বহে জেগাটো চাই ল'ব দিছোঁ। ভুৱনেশ্বৰ কলিতা যিজন মানুহ কংগ্ৰেছৰ 1 নম্বৰ চিটত বহিছিল, ভুৱনেশ্বৰ কলিতা বহিবলৈ তাত জেগা নাই কাৰণে আত্মসন্মান বচাই এতিয়া মেল মিটিঙত নাযায়, ঘৰত বহি আছে। মই কংগ্ৰেছৰ শুভাকাংক্ষীসকলক কৈছোঁ, লগত যদি বহুত 2 নম্বৰী ফাইল আছে বিজেপিত যাওক, নহ'লে জেল যাব লাগিব। আৰু যদি আপোনালোকৰ বহুত টকা আছে আৰু টকা ঘটা মন আছে, সেইবিলাক বিজেপিত গৈ জইন কৰক। আৰু যদি যিসকল মানুহৰ দেশৰ প্ৰতি আনুগত্য আছে, জাতিটোৰ প্ৰতি আনুগত্য আছে, অসমখনক যোনে ভাল পায়, ভাৰতখনক যোনে ভাল পায়, সংবিধানক যোনে বিশ্বাস কৰে, তেনেকুৱা মানুহ আজি তাৰিখত বিজেপিত নাযায়। বহুতে কৈছে বাইদেউ কংগ্ৰেছৰ পৰা দেখোন 2-4 মানুহ গৈ আছে। যিবিলাক মানুহে কণ্টিনিউ 3-4 বাৰ হাৰি আছে, একো হিলাব পৰা নাই, সেইবোৰ মানুহ যে 10 বছৰ বিজেপিক গালি পাৰি যে তাত গৈছে, মানুহে চাই থকা নাই নেকি যে যোৱাকালিলৈকে বিজেপি কিমান কটাক্ষ কৰিছা, আজি তুমি বিজেপিত গৈ আকৌ কংগ্ৰেছ ভাঙিব বিচাৰিছা? মানুহে তেওঁলোকক জাজ কৰিছেনে নাই? ডেফিনেটলি মানুহে চাই আছে যে এইবিলাক মানুহ গোটেই আজীৱন কংগ্ৰেছৰ পৰা খাইছে, আজীৱন কংগ্ৰেছে এওঁলোকক শক্তিশালী বনাইছে। আৰু এতিয়া যেতিয়া কংগ্ৰেছে নিৰ্বাচন খেলিব ওলাইছে, আকৌ হিমন্ত বিশ্ব শৰ্মাৰ জালত এওঁলোকে ৰৌ বৰালি পৰা দি তালৈ গুচি গৈছে। ৰাইজে এওঁলোকৰ কথাত ভোট নিদিয়ে।
এওঁলোকৰ কথাত ইমান ভোট দিয়া হেঁতেন বাৰে প্ৰতি এওঁলোক হাৰি নাথাকে। মই এটা কথা ক'ব বিচাৰিছোঁ, এওঁলোকৰ এটা নিৰ্বাচনী প্ৰচাৰ উলিয়াইছে, বৰ হাঁহি উঠে। মোক এজন বন্ধুৱে দিছে বিজেপি নিৰ্বাচনী ইস্তাহাৰখনক, আগন্তুক 5 বছৰলৈ বিনামূলীয়া ৰেচন ক'ৰ পৰা দিব? এই মাহত তেওঁলোকে বিহুৰ আগত দৰমহা দিব নোৱাৰিলে, ঠিকাদাৰক পইচা দিব নোৱাৰিলে, ধাৰ ল'ব নোৱাৰাৰ কাৰণে 3 কোটি লাখপতি বাইদেউৰ সৃষ্টি। 3 কোটি লাখপতি বাইদেউ ক'ৰ পৰা লাখপতি দিব? এওঁলোকে মাইক্ৰ' ফাইনেন্স ফ্ৰী কৰিম বুলি মাইক্ৰ' ফাইনেন্স ফ্ৰী কৰিব পাৰিলে নেকি? নোৱাৰে। 70 ঊৰ্ধ নাগৰিকলৈ আয়ুষ্মান কাৰ্ড, হাঁহি উঠে। ট্ৰেইনত যিবিলাক প্ৰাপ্তবয়স্ক যিসকল বয়সস্থ নাগৰিক আছিলে তেওঁলোকৰ যিটো ফ্ৰী আছিলে সেইটো আজি তাৰিখত নাই, কাটি দিয়া হ'ল। এইটো খুলি দিয়কচোন। আৰু 4টামান মই তেওঁলোকৰ গেৰেণ্টিবিলাক দেখিছোঁ। তেওঁলোকৰ যিবিলাক আমি আগতে ছিনিয়ৰ চিটিজেন বুলি যিবিলাক ফ্ৰী আছিলে, ছিনিয়ৰ চিটিজেনৰ ফ্ৰীবিলাক এওঁলোকে নাই কৰিলে। বুলেট ট্ৰেইনৰ পৰিসৰ বৃদ্ধি, এই জাপানৰ পৰা বুলেট ট্ৰেইনৰ সপোন দেখুৱাইছিলে পৰিসৰ বৃদ্ধি। UCC বলবৎ, ইউনিয়ন চিভিল কোড বলবৎ কৰিব। আমাৰ ইয়াত বিভিন্ন জাতি জনগোষ্ঠীয় লোকসকল আছে। আমাৰ নিজৰ গোটেই মানুহবিলাকৰ এটা নিজৰ ধৰ্মীয় পৰম্পৰা, জাতিগত পৰম্পৰা আছে, তাত তেওঁলোকে হাতুৰি মাৰিব বিচাৰিছে। এক দেশ এক নিৰ্বাচন, আৰু সেই মোদীয়ে লিখিছে মোৰ ভাৰত, আৰু এইবাৰ তেওঁ এক দেশ আৰু এক নিৰ্বাচন কৰিব বিচাৰিছে। এক নিৰ্বাচন মানে বিধানসভা লোকসভা একেলগে কৰাটো নহয়। এইবাৰ নিৰ্বাচন এই শেষ নিৰ্বাচন কৰিব বিচাৰিছে। এওঁলোকে এখন বিজেপি সংবিধান তৈয়াৰ কৰিব বিচাৰিছে, য'ত ৰাইজে ন্যায্য প্ৰাপ্যৰ কাৰণে বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ। লাখপতি বাইদেউ অৰুণোদয় বাইদেউসকলক হাত জোৰ কৰি অনুৰোধ কৰিছোঁ, প্ৰত্যেক মাহে 1000 কোটি টকা ধাৰ নল'লে তেওঁলোকে না এওঁলোকে দৰমহা দিব পাৰিছে, না লাখপতি বাইদেউক এওঁলোকে ক'ৰবাত কিবা দিব। লাখপতি বাইদেউতো নোৱাৰে দিব। এওঁলোকে অৰুণোদয় 20% মহিলাক অৰুণোদয় দি 80% কাগজ ফটোষ্টেট কৰাই মহিলাবিলাকক ঘৰৰ পৰা উলিয়াই নি ঘৰবিলাক ধ্বংস কৰিছে। এই অমৃত কলহত যে মহিলাসকলে নাচিছিলে পইচা পালে নেকি? নাই। এই বৃক্ষ অমৃত বৃক্ষ নে কিবা এটা বৃক্ষ দিছিলে না, নামেই মনত নাথাকিলে। মই এটা কথা কৈছোঁ, এইখন বাকী ফাঁকি প্ৰলোভনৰ চৰকাৰ আৰু বিজ্ঞাপনৰ চৰকাৰ। হিমন্ত বিশ্ব শৰ্মাই নিজৰ ফটো লগাই ভাল পায়, সেইফালে নৰেন্দ্ৰ মোদীয়ে নিজৰ ডাঙৰ ডাঙৰ কাটাউট লগাই ভাল পায়। আৰু এই ফটো আৰু কাটাউট লগাবলৈ যাওঁতে তাত জনসংযোগত যিবিলাক পইচা লাগে, আপোনাৰ মোৰ পৰা পকেট কাটি 60 টকাৰ মিঠাতেল 200 টকা কৰিলে, 40 টকাৰ দাইল 80 টকা কৰিলে, 56 টকাৰ পেট্ৰলৰ দাম 100 টকা কৰিলে, স্কুল বন্ধ কৰি মদৰ ৰাজহৰে ৰাজ্য চলাই আছে। নিলজ্জ চৰকাৰ এইখন। আৰু তাকে ক'লে পাৰিষদক বহাই বিধায়কক বহাই বহু বন্ধু অতুল বৰাৰ নিচিনা ভুৱা হ'ব লাগে নেকি? কাখন আনিলে অসম চুক্তি নামানো বুলি ক'লে এনেকুৱা নিলজ্জ ভুৱা হ'ব লাগে নেকি? ৰাইজৰ ওচৰত মই প্ৰশ্নটো এৰি দিলোঁ। মই এনেকুৱা ভুৱা কেতিয়াও হৈ নাথাকোঁ। তেওঁলোকে কৈছে য'তে ধৰে ত'তে ধৰে, এটা বিষয় ধৰি নাথাকে, কেইবাটাও বিষয় ধৰিব লাগে। তেওঁলোকে হিন্দুৰ কথা কয়, আজি কামাখ্যা মন্দিৰত হাতুৰি মাৰিব বিচাৰিছে। হিন্দুৰ কথা কয়, সনাতনী ধৰ্মৰ কথা কয়। কামাখ্যা মন্দিৰৰ ওপৰত যিবিলাক মন্দিৰ আজি ইমান শ বছৰ, কামাখ্যা মন্দিৰততো পৰ্যটকৰ কোনো কমি হোৱা নাই। ক্লক ৰুম নোহোৱাৰ কাৰণেতো কামাখ্যা মন্দিৰততো মানুহ নোযোৱাকৈ থকা নাই। এতিয়া তেওঁলোকে গোপনে আৰু এটা কথা কৈছে হিন্দু ভোট ল'বৰ কাৰণে, যে আমাক আপোনালোকে চৰকাৰ আনক মাদ্ৰাছাবিলাক আমি ভাঙি দিম। কিয় মাদ্ৰাছা দিনত ভাঙে, ৰাতি বদৰ দিনত আকৌ পিছৰ দিনাখন মাদ্ৰাছা বনাবলৈ পইচা দি দিয়ে? কংগ্ৰেছ চৰকাৰ যেতিয়া আহিছিলে হিন্দু মন্দিৰ যেনেকৈ প্ৰটেকশ্যনত আছিলে, মুছলমানৰ মছজিদো তেনেকৈ প্ৰটেকশ্যনত আছিলে, গীৰ্জাও তেনেকৈ প্ৰটেকশ্যনত আছিলে, গুৰুদ্বাৰো তেনেকৈ প্ৰটেকশ্যনত আছিলে, জৈন টেম্পলো তেনেকৈ প্ৰটেকশ্যনত আছিলে। আৰু এখন এনেকুৱা এখন চৰকাৰ আহিল যিখন চৰকাৰে হিন্দুৰ চশমা পিন্ধাই প্ৰত্যেকটো জাতি জনগোষ্ঠীক আঘাত কৰিছে। এওঁলোক না হিন্দু, না মুছলমানৰ, না শিখ, না ইছাই, না খ্ৰীষ্টিয়ানৰ, এওঁলোক কাৰো নহয়। এওঁলোক বেপাৰীৰ চৰকাৰ। সেইকাৰণে মই মুখ্যমন্ত্ৰী আজি এই কটাবাৰী অঞ্চলৰ পৰা মুখ্যমন্ত্ৰীক মই আজি ইয়াৰ পৰা জনাই দিব বিচাৰিছোঁ, আপুনি যে যোৱাকালি মিটিঙত কৈছে যে এইবাৰ যোৰহাট গ'ল, গুৱাহাটীত আমি তাত টেকআপ কৰি গুৱাহাটী আমি মানে প্ৰেষ্টিজৰ কথা তোমালোকে বহুবল্কী বুলি মীৰাবৰ্ধনপুৰক তোমালোকে এষ্টাব্লিছ কৰা। মই আপোনাক কৈছোঁ, আপোনাৰ যিবিলাক ভিডিঅ' এই ভিডিঅ'বিলাক যেতিয়া ভাইৰেল কৰি মানুহে ত্ৰাহি মধুসূদন বনাব,
আপুনি যেনেকৈ মুছলমানৰ তাত গৈ পেলাই টুপি পিন্ধি নামাজ কৰি শান্তি বুলি কয়, এতিয়া অশান্তি বুলি কয়। আমি আগতেও অশান্তি বুলি কোৱা নাই, এতিয়াও কোৱা নাই, ভৱিষ্যতলৈও কোৱা নাই। আমাক হিন্দুৰ ভোট যেনেকৈ লাগিব, মুছলমানৰ ভোট আমাক তেনেকৈ লাগিব, শিখ ভোট যেনেকৈ লাগিব, ইছাই ভোটো আমাক তেনেকৈ লাগিব, জৈনৰ ভোট যেনেকৈ লাগিব, বুদ্ধিষ্টৰ ভোটো আমাক তেনেকৈ লাগিব, পাঞ্জাবীৰ ভোটো আমাক যেনেকৈ লাগিব। প্ৰত্যেকটো ভোট আমাৰ এভৰি ভোট আমাৰ কাৰণে ইম্পৰ্টেণ্ট। ৰাইজক সেইকাৰণে কৈছোঁ বিবেক ভোট প্ৰদান কৰক। মই যদি বহুবল্কী মুখ্যমন্ত্ৰী বহুৰূপী, এনেকুৱা বহুৰূপী মন্ত্ৰী মুখ্যমন্ত্ৰী প্ৰত্যুত্তৰ দিবৰ কাৰণে অহা 7 তাৰিখে আপোনালোকে বিবেক ভোট প্ৰদান কৰি এই বহুৰূপী চৰকাৰখনক আপোনালোকে এক শিকনি দিবৰ কাৰণে মই আহ্বান জনাই সকলোৰে সুস্বাস্থ্যৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। আৰু হিমন্ত বিশ্ব শৰ্মাৰ পাল্লাত নপৰিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই কয় যে অসমত আৰু আন্দোলন কৰাৰ কোনো পৰিৱেশ নাই, চব শান্তিয়ে শান্তি। হিমন্ত